নাজিৰাত প্ৰশাসনত পৰিণত জলজীৱন মিছন এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ক্ষোভিত জনগণে আজি ঘেৰাও কৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়। আজি দুমাহ ধৰি আমাৰ খোৱা পানী সমস্যা হৈ আছে। আমি PSC আহিলে কয় মিউনিচিপালিটিৰ কথা, মিউনিচিপালিটিলৈ গ'লে কয় PSCৰ কথা। পানী মুঠতে আমি আজি দুমাহ ধৰি মটৰ বেয়া নে কিবা বেয়া, আমি আহিলেতো ভালকে আমাক বুজাইও নিদিয়ে, যি টি প্ৰকাৰে যি টি কথা কৈ পঠিয়াই দিয়ে। আমি মানুহখিনি আৰু যেনেকে কয় তেনেকেই যাওঁগৈ। কিন্তু এতিয়া ঈদৰ মূৰামূৰি পালেহি আৰু খোৱা পানী সমস্যা লৈতো আমি সদায় দিন তেনেকে ভুগি থাকিব নোৱাৰো, কাৰণ পানীটোৱে মানুহৰ কিমান সমস্যা সমাধান কৰে। বেমাৰ আজাৰ হ'ব ল'ৰা ছোৱালী, আমি অ'ৰ পৰা খাইছো ত'ৰ পৰা খাইছো, সদায়তো কিনি খোৱা যোগ্যতাও আমাৰ নাই। আমাৰ ইয়াততো মানুহ বহুতেই আছে। আপোনালোকে এতিয়া আঙুলি মূৰতো হিচাপ কৰিব পৰা মানুহ নহয় এইখিনি যিখিনি মানুহ প্ৰায়খিনি দৰিদ্ৰ শ্ৰেণী সীমাৰেখাৰ তলৰ মানুহ, এইখিনি মানুহে পানী কোনো পধ্যে কিনি খাব পৰা মানুহ নহয়। দিনটোত আমাক এবাৰে দিছিলে, ৰাতিপুৱা এবাৰে পানী দিছিলে, সেই পানীও আজি দুমাহ ধৰি নাই। ৱাৰ্ড মেম্বাৰক ক'লে ৱাৰ্ড মেম্বাৰ হৈছে মটৰ এটা বেয়া হৈছে। এতিয়া ৰিচেণ্ট আজি আহোঁতে আমাক ক'লে যে এতিয়া মটৰ এটা বোলে এটা মটৰ বেয়া হৈ আছে, এটা মই আনোগৈ। আজি আমি আহিলতে আনিব যায় নি? ৱাৰ্ড মেম্বাৰ আমি মিলুকা বুলিয়ে কওঁ, তেওঁৰ আচল নামটো নাছিমুদ্দিন আহমেদ। ভাবিছো আকৌ ভাবিব লাগিব। এতিয়া দুমাহ ধৰি যেতিয়া পানী নাই দিয়া, আমিতো সেইটোৱে ভাবিব লাগিব। আৰু এটা কথা, মাজতে আমাক টেংকাৰ পানী দি আছিলে, লেতেৰা হওক চাফা হওক ভাল হওক আমি সেইখিনি পানী ব্যৱহাৰ কৰি আছিলো, সপ্তাহত দিছিলে। এতিয়া মটৰৰ পানী 3 দিন মান দিলে, ইয়াৰ পৰা 3 দিন ঘোলা পানী দিলে, সেইখিনি পানী আমি ললো। এতিয়া সেইখিনিও নাই, এদিন দিছিলে এতিয়া তেনেকেও নাই আমাৰ। আমি তেনেকে চলো আৰু এতিয়া নৈলে কেতিয়াবা যাবলগীয়া হয়, কিন্তু নৈ পানীও ঘোলা। এতিয়া কেনেকে হ'ব মানুহেতো আমাক সদায় দিন পানী নিদিয়ে। পানীৰ সমস্যাটো কাৰণে আমি আহিবই নালাগে, মিউনিচিপালিটিয়ে হওক মুঠতে পানীৰ সমস্যা হ'বই নালাগে কোনো মানুহৰে। পানীয়ে মেইন। পানীৰ যিটো সমস্যা হৈছে তাতে আপুনি এইটো ৱাৰ্ডৰে 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ, তাৰ উপৰঞ্চি নাজিৰা পৌৰসভাৰ উপসভাপতি। আপোনালোকে দেখিছে আমি একমাহ ধৰি কাম লগাই আছো। এবাৰ বৰিং কৰিলো, বৰিং নহ'লে, বৰিং ঠিক হ'ল, এতিয়া ভেল্ভটো লিক কৰিছে। ভেল্ভটো লিক কৰাৰ কাৰণে 2 দিন ধৰি পানী দিব পৰা নাই। যিজন নতুন মানুহ আহিছিলে ইয়াত কাম কৰিবলৈ, কালি হঠাতে মানে পানী তোলা টাইমত ভেল্ভটো খুলি গুচি গ'ল। টান নকৰিলে, সেইকাৰণে ওপৰলৈ পানী উঠা নাই। 2 দিন নহয়, প্ৰায় 2 মাহ হৈছে। মিউনিচিপালিটিৰ ওচৰলৈ ৰাইজ গ'লে PSC দায়িত্ব, PSC লৈ আহিলে মিউনিচিপালিটিৰ দায়িত্ব। মানে তেনেকুৱা একচুৱেলি নহয়। দেখিছে আমাৰ মানুহে কাম লাগিয়ে আছে, দুমাহ ধৰি কাম লাগিয়ে আছে। চেয়াৰমেনো আহে, ময়ো আহো, সকলোবোৰে আহি ইয়াত লাগিয়ে থাকো আমি। কিন্তু কিবা প্ৰব্লেমটো তাত অহা নাই। আমাৰ প্ৰব্লেমটো মানে এটা পিছত এটা বস্তু, এটা ভাল কৰিছে এটা বেয়া হৈছে, সেইকাৰণেহে এনেকুৱা হৈছে।
আশা ৰাখিছোঁ 2-3 দিনত চব ঠিক হৈ যাব। আৰু কিবা এটা মটৰ বেয়া হৈ আছে, এতিয়া মই মেকানিককো আনিবলৈ যাওঁ। 2টা মটৰ হৈ গ'লে প্ৰব্লেম নাথাকে। এই মটৰটো ঠিক কৰি 2 মাহ সময় কিয় লাগিল? 2 মাহ সময় বৰিং কৰোঁতে এবাৰ কৰোঁতে ভুল হৈ গ'ল, পানী নোলালে কাৰণে আকৌ ছেকেণ্ড টাইম কৰিব লাগে। যিহেতু মানে এটা ঘৰৰ বৰিং কৰোঁতে আপোনাৰ 2-3 দিন লাগে, এইটো এটা গোটেই নাজিৰা ৰাইজক যেতিয়া দিওঁ সেইটো সময় ল'বই, নহয় জানো? এটা পিছত এটা প্ৰব্লেম মানে ওলাই আছে নতুনকৈ। সেইটো কাৰণে আমি সকলোৱে কামত লাগিয়ে আছোঁ। আমাৰ মিউনিচিপালিটি দেখিছে কিমান মানুহ আহি ইয়াত কামত লাগিয়ে আছে ৰেগুলাৰকৈ। আৰু যিমান পাৰোঁ আমি অতি সোনকালে প্ৰব্লেমটো দূৰ কৰিবলৈ মানে কৰিছোঁ। কি বুলি কয়, যিহেতু নিৰ্বাচনৰ সময়ত আপোনাৰ ঘৰলৈ গৈছিলে এতিয়া পানী যেনেকৈ আপোনাৰ ঘৰ বিচাৰি এতিয়া মানে আমি বিচাৰি ফুৰিবলগীয়া হৈছে। বিচাৰিব লাগে। ৱাৰ্ড মেম্বাৰৰ কাৰণে আমি বিচাৰি ফুৰিব লাগে। ৱাৰ্ড মেম্বাৰ বা কোনো টাউন কমিটিৰ মানুহ এইটো সুধিলে কয় সেইটোৱে তেওঁলোকে মটৰটো বেয়া হ'ল, মটৰটো বহালে ঠিকে আছে। ডাইৰেক্ট মানে কি ফিল্টাৰ নকৰাকে পানীটো দিব বিচাৰিলে ঠিক আছে দিয়ক, সেইটো আমাৰ কাম চলিব আমাৰ। তাকো তেনেকেও আমি খাইছো। আগত পানী দুবেলা দিছিলে, আৰু ৰাতিপুৱা আৰু দুপৰীয়া, মানে ৰাতিপুৱা দিয়ে আৰু আবেলি দিয়ে। আজি বহুত বছৰৰ পৰা মিউনিচিপালিটি ল'ব পৰা হ'ল এবাৰ। এবেলাই দিয়ে মানে, তাকো আধা ঘণ্টা পানী দিয়ে, কেতিয়াবা 1 ঘণ্টা দিয়ে, কোনো ঠিকান নাই। আজি কেইদিন হ'ল কাম কৰি আছে তেওঁলোকে। সেই তাত ভেল্ভ এটা খুলিলে 4টা নট বলটো তেওঁলোকে কিনি আনি দিব পৰা নাই আজিলৈকে। 4টা নট বলটো নাই, তেওঁলোকক আমি সুধিলো আচলতে সমস্যাটো কিয়, এনেকুৱা সমস্যা কিয় হৈছে বুলি কৈছে? সমস্যাটো তেওঁলোকে একো নকয়। তেওঁলোকে কয় পাব্লিক হেল্থৰ কথা, এইটো আমাৰ দায়িত্ব নহয়। পাব্লিক হেল্থক আমি যদি কথা পাতো, আমি এছ ডি অ'ৰ লগত কথা পাতিলো, এছ ডি অ' ক'লে যে নহয়, এইটো মিউনিচিপালিটি ক'লে দি দিয়া হ'ল, মানে কোনো দায়িত্ব নহয়। কোনো দায়িত্ব নলয়। এতিয়া পানী খোলা মানুহ কোনে খুলিব, কোনে দিব, কোনো দায়িত্ব নাই তাৰমানে। সেইটো মানে কি এৰি দিয়া নিচিনা হৈছে তাৰমানে। কেতিয়াবা কয় দেৰি হৈছে, মানুহজন আহি পোৱাহি নাই। কেতিয়াবা কি হয়, পানী খোলা ডিউটি কৰা মানুহ কেতিয়াবা ডিউটি নকৰে। তাতে নেও খোলা মানুহ এজন আছে, তেওঁ মানে কি তেওঁ 4টা বজাতে গুচি যায়। মটৰ নচলাই, তেওঁ ডিউটিৰ সময়টো পুৰা নাথাকে তাৰমানে। ইয়াত এতিয়া PSC তেওঁলোকৰ যি কৰ্তৃপক্ষ তেওঁলোকক অভিযোগ দিছে নেকি? ইয়াততো এজনকো দেখা পোৱা যায়। PSC মানে কোনোবা এজন মানুহ থাকে, নেও খোলা এজন আছে আৰু কোনোবা এজনে খুলিব দিছে বুলি কৈছে। কিন্তু নেওকক আমি যেতিয়া দেখো মানে তেওঁ ডিউটি কৰিবলৈ মটৰটো চলাই, আগত 2 দিন পানী দিওঁতে 11 বাজিলে এতিয়ালৈকে এতিয়ালৈকে মানুহ নাই। তেওঁলোক তেনেকুৱাই তাৰমানে, কোনো কেতিয়া আহে কোনো ঠিকান নাই, আৰু যোৱাৰ কোনো টাইম টেবুল নাই তাৰমানে।